নমস্কাৰ, আজি হৈছে 31 মাৰ্চ। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। আগবঢ়াইছোঁ প্ৰথমটো খবৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ভয়াৱহ কাণ্ড। দিন দুপৰতে কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ। নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰৰ মাজতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। প্ৰচাৰৰ মাজতে কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীক কৰা হয় আক্ৰমণ। বিজেপি কাৰ্যকৰ্তাৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পাছৰ খবৰ, মিয়াৰ অঞ্চলত নহয়, আমি খিলঞ্জীয়া অঞ্চলতহে কাম কৰিম। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয়, কংগ্ৰেছৰ বাবে বাংলাদেশী মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ। মিয়া থকা ঠাইলৈ বেছিকৈ যায় কংগ্ৰেছ। মিয়াৰ সৈতে লগ হৈ বৰ অসম গঢ়িব বিচাৰিছে কংগ্ৰেছে। অসমৰ জনতাই মিয়াৰ বৰ অসম নিবিচাৰে। শংকৰদেৱ মাধৱদেৱ চুকাফা লাচিততকৈ কোনো ডাঙৰ হ'ব নোৱাৰে। বিজেপিয়ে বাংলাদেশী মিয়াৰ অঞ্চলত কাম নকৰে। বিজেপিয়ে কেৱল খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলতহে কাম কৰিব। বিজেপি চৰকাৰে কেৱল নিজৰ মানুহৰ বাবে কাম কৰিব। কংগ্ৰেছক এনেদৰে থকা সৰকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ বাবে বাংলাদেশী মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ। পৰৱৰ্তী খবৰ, কোনে পাব কিমানখন আসন? মুখ্যমন্ত্ৰীয়ে দিলে প্ৰেডিকশ্যন। নিৰ্বাচনৰ পূৰ্বে ৰিজাল্ট দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনে কিমানখন আসন পাব 2024 ৰণত? বিজেপি মিত্ৰজোঁটে পাব 90খনতকৈ অধিক আসন। কংগ্ৰেছে পাব 15ৰ পৰা 17খনকৈ আসন। AIUDFে লাভ কৰিব 5ৰ পৰা 6খনকৈ আসন। ৰাজ্য দলে 1খন আসন পাব আৰু অজাপে পাব 0খন। উজনি অসমত খতম হৈ যাব কংগ্ৰেছ। কংগ্ৰেছে সৰ্বকালৰ অভিলেখ ভংগ কৰিব এইবাৰ। বাংলাদেশী মিয়াইও কংগ্ৰেছক ভোট দিব ভয় খায়, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগবঢ়াইছোঁ আন এটা খবৰ, যধে মধে মছজিদ মাদ্ৰাছা চিল কৰিব নোৱাৰিব। এইবাৰ যধে মধে মছজিদ মাদ্ৰাছা চিলক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়। সংখ্যালঘু ধৰ্মীয় স্থল মন গ'লেই চিল কৰাটো গ্ৰহণযোগ্য নহয়। চৰকাৰ মছজিদ বিৰোধী একশ্যনক লৈ শূন্য ন্যায়ালয়। জাননী অবিহনে মছজিদ চিল কৰিবলৈ ক'ত পালে অধিকাৰ, এই প্ৰশ্ন কৰিছে ন্যায়ালয়ে। মুছলমান পক্ষৰ আবেদনক লৈ সঁহাৰি উচ্চ ন্যায়ালয়ৰ। জাননী অবিহনে মছজিদ চিল কৰাটো বেআইনী। একশ্যন লোৱাৰ পূৰ্বে বিপৰীত পক্ষকো দিব লাগে উপযুক্ত সময়। কোনো ধৰ্মীয় স্থল মন গ'লেই চিল কৰাটো সম্পূৰ্ণ বেআইনী। এলাহাবাদ উচ্চ ন্যায়ালয়ে এই সকিয়নি দিছে যোগী চৰকাৰলৈ। কিয় যধে মধে মছজিদ চিল কৰিছে, দিব লাগিব উত্তৰ। মুজফ্ফৰনগৰৰ মছজিদ চিল কৰি ন্যায়ালয়ৰ ৰোষত পৰিছে যোগী চৰকাৰ। এছন আলী নামৰ লোকজনে ন্যায়ালয়ত দাখিল কৰিছিল আবেদন, আৰু তাৰ পাছতে ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু সিদ্ধাৰ্থ নন্দনৰ এই বিশেষ ৰায়দান। একশ্যন লোৱাৰ পূৰ্বে বিপৰীত পক্ষকো দিব লাগে উপযুক্ত সময়। আগবঢ়াইছোঁ আন এটা খবৰ, আমি যি দিব পাৰোঁ কংগ্ৰেছে সেয়া দিব নোৱাৰে। এনেদৰে 5টাকৈ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, হাতৰ চিহ্ন নহয়, কংগ্ৰেছে নিজৰ প্ৰতীক চিহ্ন লওক লুঙি। কংগ্ৰেছলৈ মুকলি আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি যি দিব পাৰোঁ কংগ্ৰেছে সেয়া দিব নোৱাৰে। আমি এইবাৰ 2 লাখ চৰকাৰী চাকৰি দিম। মহিলাসকলক 25,000কৈ টকা দিম। এইবাৰ দাইল, চেনি, নিমখ সকলো ফ্ৰী দিম। লগতে এইবাৰ 1 লিটাৰকৈ মিঠাতেল দিম। ল'ৰা ছোৱালী সকলো পঢ়া শুনাৰ খৰচ আমি দিম। এইবাৰ 10 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ টকা দিম। জনতাক এই প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছোঁ আন এটা খবৰ, মুছলমানক সেৱা কৰাৰ পিছতো মুছলমানে বিজেপিক ভোট নিদিয়ে। মুছলমানে কেৱল মাত্ৰ ধৰ্মৰ কথাই চিন্তা কৰে। মুছলমানে কেতিয়াও গণতন্ত্ৰৰ কথা চিন্তা নকৰে। PM আৰু CM মন্ত্ৰ দিয়াৰ বাবেহে প্ৰচাৰ চলাবলৈ আহিছোঁ। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাবেহে সংখ্যালঘুৰ এলেকালৈ আহিছোঁ। যদিহে মুছলমানে এইবাৰ ভোট নিদিয়ে তেন্তে আকৌ কেতিয়াও নাহোঁ। ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দি এই বিস্ফোৰক মন্তব্য কৰে শিলাদিত্যদেৱে। আন এটা খবৰ, আজিৰে পৰা 4 দিনলৈ সাৱধান। উজনিৰ পৰা নামনিলৈ বতৰে চলাব তাণ্ডৱ লীলা। উজনিৰ পৰা নামনিলৈ সতৰ্ক হওক ৰাজ্যবাসী। ৰাজ্যত বতৰৰ কালৰূপ। আজিৰে পৰা অনাগত 4 দিনলৈ সতৰ্কবাণী জাৰি কৰা হৈছে। বিশেষ কাম নাথাকিলে নোলাব ঘৰৰ পৰা। প্ৰচণ্ড ধুমুহা, বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাতৰ আগজাননী। ঘণ্টাত প্ৰায় 50 কিলোমিটাৰ বেগেৰে বলিব পাৰে বতাহ। অসমৰ 23খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহাত বিস্তৰ ক্ষতিসাধন। ঠায়ে ঠায়ে যাতায়াত সেৱা বিচ্ছিন্ন হৈ পৰিছে। প্ৰকাণ্ড গছ ৰাজপথত বাগৰাৰ ফলত বিচ্ছিন্ন হৈ পৰে যাতায়াত।
বিদ্যুতৰ খুঁটা উভালি পৰাত ব্যাহত হয় বিদ্যুৎ সেৱা ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ ফলত হাহাকাৰ লাগে পৰিয়ালৰ মুখলধাৰ বৰষুণৰ বাবে ঠায়ে ঠায়ে এতিয়া কৃত্ৰিম বানৰ পৰিস্থিতি বাক্সা বৰপেটা ওদালগুৰি জিলাত এলাৰ্ট জাৰি কৰা হৈছে আৰু ধুবুৰী গোৱালপাৰা দক্ষিণ খালমাৰা কোকৰাঝাৰ চিৰাং বঙাইগাঁও বজালী তামুলপুৰ নলবাৰী কামৰূপ দৰং পশ্চিম কাৰ্বি আংলং লখিমপুৰ শোণিতপুৰ ধেমাজি যোৰহাট শ্ৰীভূমি হাইলাকান্দিত এলাৰ্ট জাৰি কৰা হৈছে আগবঢ়াইছোঁ আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ ৰেকিবুদ্দিন আহমেদৰ মিয়াৰ কামিহাৰ ভাঙিবলৈ ইমান সহজ নহয় মিয়াৰ কামিহাৰ ইমান কমজোৰ নহয় কোনোবাই ভাঙো বুলি ক'লে ভাঙিব নোৱাৰে কামিহাৰ চমৰীয়াত নিৰ্বাচনী প্ৰচাৰত এনেদৰে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ৰেকিবুদ্দিন আহমেদৰ দিব লৈছোঁ ৰাজ্যত ছাত্ৰ ছাত্ৰীসকললৈ এটা জৰুৰী খবৰ অহা 10 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বুলি প্ৰশ্ন কৰিছিল ভাগিনৰ প্ৰশ্নত মামাই উত্তৰ দিলে 10 এপ্ৰিলত দিয়া হ'ব মেট্ৰিকৰ ৰিজাল্ট দিব লৈছোঁ আন এটা খবৰ আৰু 5 বছৰ সময় দিয়ক অসমৰ অনুপ্ৰৱেশ সমস্যা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিম নিৰ্বাচনী প্ৰচাৰত গৃহমন্ত্ৰী অমিত শ্বাহে কৰে এই মন্তব্য সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ অন্যতম প্ৰধান সমস্যা অনুপ্ৰৱেশক লৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত উপস্থিত হৈ তেওঁ উল্লেখ কৰে যে অসমৰ দীৰ্ঘদিনীয়া অবৈধ অনুপ্ৰৱেশ আৰু বিদেশী সমস্যাৰ সম্পূৰ্ণ তথা চিৰস্থায়ী সমাধানৰ বাবে চৰকাৰক আৰু 5 বছৰ সময় লাগিব ৰাজ্যবাসীৰ আৱেগ আৰু ভৱিষ্যতৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়টোক লৈ গৃহমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্যই নিৰ্বাচনী বতাহত বিশেষ চৰ্চা সূত্ৰপাত কৰিছে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে সীমান্ত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰিছে বুলি তেওঁ প্ৰকাশ কৰে অৱশ্যে দশক ধৰি চলি অহা এই জটিল সমস্যাটো একেদিনাই নিৰ্মূল কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি তেওঁ আশ্বাস দিয়ে যে আগন্তুক 5 বছৰত এই দিশত পৰিকল্পিতভাৱে কাম কৰি ৰাজ্যখনক সম্পূৰ্ণৰূপে অনুপ্ৰৱেশমুক্ত কৰা হ'ব অসমৰ জনগাঁথনি আৰু ৰাজনৈতিক প্ৰেক্ষাপটত অনুপ্ৰৱেশ এক অতি গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হিচাপে বিবেচিত হৈ আহিছে প্ৰতিটো নিৰ্বাচনৰ দৰে এইবাৰো শাসক আৰু বিৰোধী উভয় পক্ষই এই বিষয়টোক লৈ ৰাইজৰ কাষ চাপিছে গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ঘোষণাক শাসকীয় শিবিৰে এক ইতিবাচক পদক্ষেপ আৰু চৰকাৰৰ সদিচ্ছা হিচাপে আদৰণি জনোৱাৰ বিপৰীতে বিৰোধী দলসমূহে ইয়াক নিৰ্বাচনী চমক বুলি তীব্ৰ সমালোচনা কৰিছে বিৰোধীৰ মতে বিগত সময়ছোৱাত এই সমস্যাটো সমাধান কৰাত চৰকাৰে যি ব্যৰ্থতা প্ৰদৰ্শন কৰিছে তাক ঢাকি ৰাখিবলৈকে নিৰ্বাচনৰ সময়ত পুনৰ 5 বছৰৰ সময় বিচৰা হৈছে ৰাজ্যৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব আৰু অধিকাৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এই অনুপ্ৰৱেশ সমস্যাক লৈ গৃহমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা এই আশ্বাসক ভোটাৰসকলে কেনেদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব